তিতাবৰত নিৰ্মাণ হ'ব বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া প্ৰকল্প। তিতাবৰৰ নামঘৰৰ সৈতে সংলগ্ন হৈ থকা 12 বিঘা মাটিত নিৰ্মাণ হ'ব এই প্ৰকল্প। বৈষ্ণৱ পণ্ডিতগৰাকীৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এটা বিজ্ঞান সংগ্ৰহালয়, এখন শিশু উদ্যান, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এটা তথ্যচিত্ৰগৃহ, 2 সহস্ৰাধিক লোকৰ আসনযুক্ত এটা সভাগৃহৰে প্ৰাককলন প্ৰস্তুত কৰি ৰাজ্য চৰকাৰক দাখিল কৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাই। অৱশেষত এই প্ৰকল্পত অনুমোদন জনাই ইতিমধ্যে 50 লাখ টকা মোকলাই দিছে ৰাজ্য চৰকাৰে। দীৰ্ঘদিন ধৰি পুঁজিৰ অভাৱত স্থবিৰ হৈ থকা প্ৰকল্পটো নিৰ্মাণৰ বাবে সাজু হৈ উঠাত আনন্দিত হৈ পৰিছে ভকত বৈষ্ণৱসকল। আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আমাৰ তিতাবৰৰ হৰি মন্দিৰটোত আজি ধৰ্মালোচনী সভা হৈছিল। তাৰ সমান্তৰালভাৱে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বহুমুখী প্ৰকল্প, যিটো সাংস্কৃতিক প্ৰকল্পৰ আজি আধাৰশিলা স্থাপনত মই অংশগ্ৰহণ কৰিছোঁ। ইয়াতে খুব এটা বহুমুখী প্ৰকল্পটো এটা সুদূৰ প্ৰসাৰী, এটা অতি শক্তিশালী সংস্থাৰূপে বা এটা প্ৰতিষ্ঠানৰূপে সুখ্যাতি লাভ কৰিব বুলি মই নিশ্চিত। যিখিনি আমাৰ ইয়াত আওতালৈ অনা হৈছে, সাংস্কৃতিক বহুত দিশ সামৰি লোৱা হৈছে। গতিকে সেই এটা মহান প্ৰকল্পৰ উদ্বোধন শুভাৰম্ভৰ বাবে বা আধাৰশিলা স্থাপন কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰাৰ বাবে মই নিজকে যথেষ্ট ধন্য মানিছোঁ।